মই আছো সৰিয়হৰ মাজত ধুবুৰীলৈ আহি আছো গৌৰীপুৰতে গোটেই সৰিয়হ আৰু সৰিয়হৰ মাজত হালধীয়া আৰু হালধীয়া ইতিমধ্যে সৰিয়হ ফুলি শেষ হৈ গৈছে এইখিনিতহে অকল সৰিয়হৰ ফুলখিনি আছে বাকীবিলাকত ইতিমধ্যে পুৰত হৈ সৰিয়হ ডাঙৰ হৈ গ'ল এইখিনি ঠাইতে অকণমান কোমলীয়া সৰিয়হ দেখি লৈ অকণমান চাব খুজিলোঁ মই সুধি আছোঁ ইহঁতক যে সৰিয়হ দেখিছোঁ ঠিকে আছে কিন্তু সৰিয়হৰ লগত যিটো গোন্ধ আহিছে সেইটো ভিডিঅ'ত নাহিব নেকি যি খেতি কৰে খেতিয়কবিলাকে এটা বৰ ধুনীয়া গোন্ধ পায় আপুনি ধান খেতি কৰিলে পথাৰৰ মাজলৈ যেতিয়া যাব যিজন মানুহে ধান খেতিখিনি দেখি ভাল পাইছে কিন্তু তাৰ লগত গুণ পোৱা নাই তেওঁ আচল খেতিয়ক নহয় যেনেকৈ প্ৰেমিকাৰ চুলিখিনিৰ গোন্ধ প্ৰেমিকে পায় ঠিক তেনেকৈ খেতিয়কবিলাক প্ৰেমিক খেতিৰ প্ৰেমিক আৰু এটা গুণ পায় কিন্তু সৰিয়হৰ গুণটো আমি দেখিছোঁ যে চাৰিওফালে খেতি নকৰিলেও ইয়াত গুণ এটা আহিয়ে থাকে আজি ইয়াত গৌৰীপুৰত আমি দেখিবলৈ পাইছোঁ গৌৰীপুৰ পোৱাই নাই পাওঁ অৱস্থা হৈ আছে আমাৰ ইয়াতে দেখিছোঁ হাজাৰ বিঘা কেৱল সৰিয়হ আৰু সৰিয়হ অসমীয়া জাতিৰ এটা ডাঙৰ কেছ ক্ৰপ মানে য'ৰ পৰা নগদ পইচা পায় নগদ শস্য বুলি কয় যাক কেছ ক্ৰপ য'ৰ পৰা খেতিয়কবিলাকে অলপ পইচা গোটাব পাৰে নিজৰ ঘৰলৈ পইচা আহে ধানটো সাধাৰণতে খাবৰ কাৰণে কৰে আৰু সৰিয়হটো কেছ ক্ৰপৰ কাৰণে কৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া সৰিয়হটো হয় সেই সময়ত দামটো কমাই দিয়ে মিঠাতেলৰ দাম বাঢ়ি গৈ আছে মোদী ডাঙৰীয়া অহাৰ আগতে নৰেন্দ্ৰ মোদী অহাৰ আগতে 1 লিটাৰ মিঠাতেল আমি খাইছিলোঁ 85 টকাত কিন্তু এতিয়া মিঠাতেল 220 টকাৰ তলত নাই অথচ আমাৰ সৰিয়হৰ যিটো ৰেট বাঢ়িব লাগে সেইমতে বঢ়া নাই সেইকাৰণে আমি যেতিয়া চৰকাৰ কৰিম আমি যেতিয়া চৰকাৰলৈ আহিম তেতিয়া এই সৰিয়হৰ প্ৰকৃত MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ ব্যৱস্থা কৰিম আমি সৰিয়হ হিচাপে বিক্ৰী কৰাটো নিবিচাৰোঁ আমি সৰিয়হৰ পৰা লগে তেল উলিয়াই ইনকাম ডাবল কৰাটো ট্ৰিপল কৰাটো আমি বিশ্বাস কৰোঁ সেইকাৰণে মই এই পথাৰৰ মাজত থাকি আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব খুজিছোঁ যে অসমৰ খেতিয়ক যদি সঁচাকৈ ধনী হ'বলৈ হয় তেতিয়াহ'লে আমাৰ খেতিবিলাকৰ পৰা আমি ইয়াক ব্যৱসায়লৈ পৰিণত কৰিব লাগিব খেতিটোৰ পৰা ব্যৱসায় আৰু ব্যৱসায়টোৰ পৰা প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰি সৰিয়হৰ ইণ্ডাষ্ট্ৰি তেলৰ ইণ্ডাষ্ট্ৰি আমি নিজে কৰিব পাৰিব লাগিব সেইটো যদি অকল মাৰোৱাৰী ব্যৱসায়ী খাতত দি দিওঁ বা অকল পুঁজিপতিৰ খাতত দি দিওঁ খেতিয়ক ক'ত ধনী হ'ব গতিকে এনেকুৱা য'ত এনেকুৱা খুব ধুনীয়া সৰিয়হ হৈছে সেই ঠাইত য'ত ইমান ধুনীয়া সৰিয়হ হৈছে সেই ঠাইত মই ভাবোঁ যে ইণ্ডাষ্ট্ৰি হ'ব লাগিব আমাৰ তেলৰ ইণ্ডাষ্ট্ৰি আৰু তাৰ লাভটো খেতিয়কে খাবলৈ পাব লাগিব খেতিয়কে তাৰ লাভটো মানে অকল বেপাৰীকেইটাই খাবলৈ পালে নহ'ব তাৰ লাভটো খাবলৈ পাব লাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকে অকল নহয় যাৰ আপোনাৰ তেলৰ মিল আছে তেওঁলোকে কেৱল খাবলৈ পালে নহ'ব তাৰ লাভটো খাবলৈ পাব লাগিব খেতিয়কবিলাকে তেনেকুৱা এখন অসম গঢ়িবৰ কাৰণে আমি সদায় চিন্তা কৰোঁ আমি সেইকাৰণে কৈ আছোঁ ৰাইজৰ দলৰ এটা প্ৰধান উদ্দেশ্য হ'ল যে অসমৰ সকলো পথাৰতে 12 মাহে খেতি কৰাম কিন্তু অকল খেতি নহয় খেতিয়কবিলাকক আমি MSP দিম খেতিয়কবিলাকক আমি বজাৰৰ আচল দামটো দিম আৰু MSP দিয়াই নহয় খেতিয়কে য'ত উৎপাদন কৰিব তাতে সৰু ইণ্ডাষ্ট্ৰি খুলি সৰু ইণ্ডাষ্ট্ৰি খুলি আমি সেই খেতিয়কক অধিক লাভ দিবৰ কাৰণে যত্নবান হওঁ আৰু যেতিয়ালৈকে এই কামটো নকৰিম অকল খেতি কৰি চাগে আমি কমপ্লিটলি অসমীয়া মানুহ সম্পূৰ্ণ ধনী হ'ব নোৱাৰিম সেইকাৰণে মই এই মুহূৰ্তত আজি গৌৰীপুৰৰ এই সৰিয়হৰ মাজত থাকি অসমৰ খেতিয়কসকলক আহ্বান জনাওঁ আহক আমি এখন নতুন অসম বনাওঁ আহক আমি সঁচাকৈ সকলো মানুহে লগ লাগি এখন ধুনীয়া অসম বনাওঁ যিখন অসমত আমি খেতি ভালকৈ কৰিব পাৰিম যিখন অসমত আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ থাকিম আৰু খেতি
ব্যৱসায় বাণিজ্য এইবিলাক আমাৰ হাতলৈ আনিম, অসমৰ মানুহৰ হাতলৈ, আৰু লগতে ইণ্ডাষ্ট্ৰী গঢ়ি তুলিম ইয়াত স্থানীয়ভাৱে। এইটো যেতিয়ালৈকে কৰিব নোৱাৰিম তেতিয়ালৈকে আমি এনেকৈ দুখীয়া হৈ থাকিব লাগিব। আৰু সেইকাৰণে মই আজি সৰিয়হৰ মাজত এনেকৈ গুচি গ'লে বৰ লোকচান হ'ব নেকি, হেৰি হ'ব নেকি? এতিয়া লগাটো লাগি গ'ল ন, যাব পাৰি খোজকাঢ়ি? মানে এই ফুলটো সৰিলে লোকচান হৈ যাব নি মানুহৰ? নহয়। মই সেইকাৰণে এই মুহূৰ্তত আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, এখন নতুন অসম গঢ়িব লাগিব আমি। নতুন অসম, যিখন নতুন অসমত আমি খেতিয়কবিলাকক বস্তুৰ আচল দাম দিব লাগিব, যিখন নতুন অসমত আমি খেতিয়কবিলাকক খেতি কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগিব, মাটিত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মাটিত পানী দিবৰ কাৰণে যিটো ডিজেল লাগে বা ইলেক্ট্ৰিচিটি লাগে, বিজুলীৰ খৰচ, সেই খৰচটো আমি চৰকাৰে বহন কৰিব লাগিব খেতিয়কক। তেতিয়াহে, কেৱল আৰু কেৱল তেতিয়াহে অসমীয়া খেতিয়ক ধনী হ'ব পাৰিব। মই আজি সৰিয়হৰ মাজত, এই হালধীয়া সৰিয়হৰ মাজত, আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজৰ দলৰ পতাকাখনো এনেকুৱা হালধীয়া, আৰু সেই হালধীয়াৰ মাজত থিয় হৈ আজি মই সপোন দেখিব খুজিছোঁ যে আহক আমি সকলোৱে মিলি এনেকুৱা এখন বহল সেউজীয়া মিনিং হ'ল একদম বিশালতা, সেউজীয়াৰ মিনিং হ'ল উজ্জ্বলতা, তেনেকুৱা এখন অসম আমি গঢ়ি তোলো আহক। মই সকলোকে এখন ঐক্যবদ্ধ অসম, সকলোকে লগত লৈ কৰা এখন জাতীয়তাবাদী অসম গঢ়ি তুলিবৰ কাৰণে আহ্বান জনাইছোঁ।